Welcome to my YouTube channel HR Educational Hub মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম অসম জাতীয় বিদ্যালয়ৰ ক্লাস 7 ৰ ম্যাথছৰ চেপ্টাৰ 1 অখণ্ড সংখ্যা নামৰ যেটো চেপ্টাৰ আছে সেই চেপ্টাৰৰ যেটো অনুশীলনী 1C আছে ইয়াতে থকা গুটেকেটা প্ৰশ্ন আজি আমি আলোচনা কৰিম আগতে 1A আৰু 1B আলোচনা কৰিছো 100% কোৱেশ্চনৰ আনসাৰ তোমালোকক দিয়া হৈছে যদি তোমালোকৰ 1C যদি PDF ফাইল লাগে তেতিয়া হলে তোমালোকে WhatsApp কৰিবা মই তোমালোকক WhatsApp নাম্বাৰটো দি দিম বাৰু তোমালোকে ভিডিওটো হেকলৈকে চাই থাকা আৰু তোমালোকে এইটো চেনেলতে ক্লাস 6 ৰ পৰা ক্লাস 10 লৈকে সায়েন্স আৰু ম্যাথছৰ সকলো ধৰণৰ আনসাৰ তোমালোকে পাই যাবা আৰু তোমালোকৰ কাৰণে এবাৰ MCQ ৰ ব্যৱস্থা কৰিছো তোমালোকৰ যদি হেব্ৰৰ PDF লাগে তোমালোকে WhatsApp কৰিবা তো এৰে চোৱা 1 নম্বৰ প্ৰশ্নটো কি কৈছে নিৰ্দেশ কৰা অনুসৰি হৰণ কৰা এটো আমাৰ হৰণ কৰিবলৈ দিছে ডিভাইড কৰিবলৈ দিছে 75 ক 5 এৰে তাৰ মানে এটো তুমি 75 ডিভাইডেড বাই 5 কৰিব লাগে মানে 75 বাই কি হ'ব 5 হ'ব তো এটো তুমি হৰণ কৰিব লাগে তো এটোৰ आंसर কিমান আহিব এটা আহিব 15 কাৰণ তোমাৰ 15 ৰ 5 গুণ হৈছে 75 এটো হল এর आंसर 2 নম্বৰ চোৱা ইফালে আছে তোমাৰ -63 9 এৰে হৰণ কৰিব লাগে তো ডিভাইডেড বাই 9 এটো হ'ব -63 ডিভাইডেড বাই 9 তো ইফালে তোমাৰ কিমান বাৰ যাব 9 7 গুণ 63 9 7 গুণ 63 আৰু এতেৰ মাইনাস আছে কাৰণে এতেও মাইনাস আহিব পূৰ্ণতা মুখস্থ থাকিলে বহুত ইজি হয় এইবোৰ কৰোতে তাৰ পিছত চোৱা 81 ক হৰণ কৰিব লাগে এটো -9 এৰে যেটো তুমি লিখিব পাৰা 81 ডিভাইডেড বাই -9 তো ইফালে তোমাৰ 9 গুণ কিমান হয় 81 হয় মানে 81 হয় আৰু এতে মাইনাস আছে কাৰণে এটো মাইনাস আহিব এটো आंसर তাৰ পিছত চা ইফালে আছে তোমাৰ -50 এটো তুমি ডিভাইড কৰিব লাগে কিমানেৰে -10 এৰে বুজিবালা তো এটো হ'ব -10 ডিভাইডেড বাই -10 তো 0 ক্যান্সেল যাব ইফালে এটো 0 ক্যান্সেল যাব এটো হল আৰু 5 ক 1 এৰে ডিভাইড কৰিলে কিমান হ'ব 5 হ'ব এটো आंसर 5 নম্বৰ কৈছে কি চোৱা 64 ক -16 এৰে এটা হ'ব তোমাৰ 64 ডিভাইডেড বাই এটো হ'ব -16 তাৰ মানে হ'ব 64 ডিভাইডেড বাই -16 তো এটুক যদি তুমি হৰণ কৰা তেতিয়া হলে এটোৰ आंसर কিমান আহিব এটো আহিব তোমাৰ 4 কাৰণ 16 ৰ 4 গুণ 64 হয় আৰু আগতে এটা মাইনাস আহিব এটো आंसर তাৰ পিছত আছে তোমাৰ -72 আৰু এক হৰণ কৰিব লাগে 12 এৰে ডিভাইডেড বাই 12 মানে -72 ডিভাইডেড বাই 12 তো এটো কিমান বাৰ যাব এটো যাব 6 বাৰ কাৰণ 12 ৰ 6 গুণ 72 হয় 6 বাৰ যাব আৰু এটো মাইনাস আছে কাৰণে এটো মাইনাস আহিব এটো হল आंसर তাৰ পিছত তো কি হৈছে 7 নম্বৰটো এফালে আছে তোমাৰ -56 আৰু ইয়াক হৰণ কৰিব লাগে কিমানেৰে -7 এৰে তো ইফালে লিখা তুমি -56 ডিভাইডেড বাই -7 তো এটো ক্যান্সেল যাব এটো কেবাৰ যাব 8 বাৰ যাব কাৰণ 7 8 are 56 হয় এটো आंसर তাৰ পিছত চা এটা কি কৈছে ইফালে আছে তোমাৰ -90 ইয়াকে তুমি ডিভাইড কৰিব লাগে -10 এৰে বুজিবালা তাৰ মানে এটো হ'ব -90 ডিভাইডেড বাই -10 মাইনাস ক্যান্সেল যাব 0 ক্যান্সেল যাব এটো একক 9 ক একেৰে হৰণ কৰিলে কি হ'ব 9 হ'ব তো এটো হল आंसर তাৰ পিছৰ প্ৰশ্নটোত কি কৈছে চোৱা তাৰ পিছৰ প্ৰশ্নটো আছে তোমাৰ খালি ঠাই চোৱা 2 নম্বৰ প্ৰশ্ন খালি ঠাই পূৰ কৰা ইয়াতে কিমান আছে চোৱা 7 into 11 is equal to 77 হয় কিহৰ কাৰণে হয় কাৰণ এটো 7 আছে তো ইয়াতে কি হ'ব ইয়াতে হ'ব 11 মানে 77 ক 11 এৰে ডিভাইড কৰিলে কি হ'ব 7 হ'ব আকৌ যদি 77 ক 7 এৰে ডিভাইড কৰো কিমান হ'ব 11 হ'ব তাৰ পিছত ইয়াতে মাইনাস আছে ইয়াতেও আছে মাইনাস এটো আছে কি মাইনাস গতিকে তুমি ইয়াতে এই দুটা যদি পূৰণ কৰা তেতিয়াহলে 36 হ'ব হয়নে নাই আৰামসে হ'ব আৰু কাৰণ দুটা মাইনাস যদি পূৰণ কৰা তেতিয়াহলে হেতু ধনাত্মক হয় মানে দুটা খণ্ড সংখ্যাৰ পূৰণফল হতে ধনাত্মক হয় এটা আছে 36 ডিভাইডেড বাই আৰু ইফালে পোৱা গৈছে কিমান -6 চোৱা তো ইয়াতে তুমি কি কৰিব লাগিব -6 এৰে হৰণ কৰিব লাগিব
আর তাৰপিছত চোৱা 36ক যদি তুমি -6 এৰে হৰণ কৰা তুমি কিমান পাবা এটো -6 পাবা আর 3 নম্বৰ কি কৈছে চোৱা -7 multiplied by 8 মানে -7 ক 8 এৰে মাল্টিপ্লাই কৰিলে -56 পোৱা যায় আৰু ইফালে আছে কি চোৱা -56ক যদি তুমি 8 এৰে ডিভাইড কৰা তেতিয়াহলে কি পাবা 7 পাবা কিন্তু ইয়াতে মাইনাস আছে গতিকে ইয়াতে মাইনাস হ'ব আর তাৰপিছত আছে 56 আছে কিন্তু এটা পজিটিভ 8 আছে সো 8 আছে গতিকে এটোৰ आंसर আহিব -7 7 8 গুণ কিমান হয় 56 হয় যেহেতু পজিটিভ আছে গতিকে দুটা মাইনাস হ'ব বুজিবলা তাৰপিছত চোৱা 4 নম্বৰটো কি কৈছে 4 নম্বৰত আছে 9 into -10 is equal to -90 তো -90 divided by 10 কৰিলে এটো কিমান আহিব এটা আহিব -9 কাৰণ 9 দুগুণ 90 হয় তাৰপিছত এতে এটো মাইনাস তো দুটা মাইনাস হৰণ হলে পজিটিভ হয় আৰু ফেলে আছে তোমাৰ 90 ক 90 ৰে হৰণ কৰিলে কি হ'ব 10 হ'ব এটো आंसर আর তাৰপিছত চোৱা 3 নম্বৰতো খালি ঠাই পূৰ কৰা দিছে একেবাৰে ইজি হয় খালি ঠাই পূৰ কৰা 72 আৰু ফেলে আছে -12 তো 72 কোনটো সংখ্যাৰে হৰণ কৰিলে কি পাম আমি -12 পাম তো এটোৰ आंसर হ'ব তোমাৰ -6 কাৰণ 12 ৰ 6 গুণ 72 হয় তাৰপিছত এটো -60 ডিভাইডেড বাই এটো কোনটো সংখ্যাৰে হৰণ কৰিলে এটো পজিটিভ 10 আহিব তো এতে আমি জানো যে দুটা নেগেটিভ সংখ্যা যদি হৰণ কৰো তেতিয়ালে পজিটিভ আহে তো এটো যাব কিমানটা 6 বার কারণ 6 দুগুণ 60 হয় এতে মাইনাস আসছে কারণে এত মাইনাস আহিব তাৰপিছত যি তোমাৰ 0 যদি -80 ৰে হৰণ কৰা এটো কি আহিব 0 আহিব যিকোনো সংখ্যাক 0 ৰে হৰণ কৰিলে 0 হয় তাৰপিছত এতে চোৱা এটো 16 ক -1 এৰে হৰণ কৰিলে এটো আহিব কি -16 আহিব কাৰণ এতে মাইনাস আছে কাৰণে এটো মাইনাস আহিব তাৰপিছত 25 ক 1 এৰে হৰণ কৰিলে কি আহিব 25 আহিব আৰু -17 ইফালে আছে -17 তো এটো 1 এৰে হৰণ কৰিলে -17 এ হৈ যাব তাৰপিছত চোৱা তাৰপিছত কি কৈছে ইফালে আছে -24 ইফালে আছে 24 তো -24 কি নম্বৰেৰে হৰণ কৰিলে 24 পাও মানে এটো হ'ব -1 কাৰণ দুটা মাইনাস মাল হৰণ কৰিলে তোমাৰ পজিটিভ নম্বৰ আহিব আৰু ইফালে সব -37 আছে আৰু এটো আছে 1 আছে ডাইৰেক্টলি তো কিমানক 1 এৰে ডিভাইড কৰিলে -37 আহিব তো এটো হ'ব -37 -37 ক 1 এৰে ডিভাইড কৰিলে -37 পোৱা যায় আৰু ইফালে আছে -1 তো কি সংখ্যাৰে তোমাৰ হৰণ কৰিলে 13 হ'ব তো এটো তোমাৰ যেহেতু পজিটিভ 13 আছে তো এটো হ'ব তোমাৰ -13 তো মাইনাস মাইনাস ক্যান্সেল যাব 13 টো ৰৈ যাব তাৰপিছত এটা আছে -17 আছে আৰু ইফালে -1 এৰে হৰণ কৰিছে তো এটোৰ आंसर আহিব তোমাৰ 17 আহিব বুজিবলা তাৰপিছত 4 নম্বৰ প্ৰশ্নটো কি কৈছে চোৱা তলৰ উক্তিবোৰ সত্য নে অসত্য উল্লেখ কৰা তো এটো সত্য হয় নে নাই এটো আমি লিখিব লাগে তো ইয়াতে কি কৈছে স্যার 12 divided by -6 is equal to -6 divided by 12 এটো তো নহয় কারণ তোমার পূরণৰ ক্ষেত্ৰত বিনিময় বিধি কেতিয়াও মানি নচলে কেন চলে সাইটো 12 ৰ 6 ৰে হৰণ কৰিলে দুইবাৰ যাব কিন্তু যদি 6 ক 12 ৰে হৰণ কৰা তেতিয়া হলে 1/2 হয় তো এটো কি হ'ব অসত্য হ'ব এটো হ'ব অসত্য বুজিবলা আর তার পিছৰ প্ৰশ্নটো চোৱা তার পিছৰ প্ৰশ্নত কি কৈছে তার পিছৰটো আছে তোমাৰ 2 নম্বৰ এটো আর 0 ক 4 ৰে হৰণ কৰিলে কি হৈছে 0 হৈছে 0 divided by 4 is equal to 0 তো কি হ'ব এটো সত্য কারণ 0 কোন নম্বরেৰে হৰণ কৰিব নোৱাৰে বা হৰণ কৰিলে হেটো 0 आंसर ওলাই তাৰ পিছত -5 divided by 0 তো এটো তোমাৰ কি আছে 0 আছে সংখ্যাবোৰক আমি 0 ৰে কিন্তু ডিভাইড কৰিব নোৱাৰি কিন্তু তোমাৰ 0 সংখ্যাৰ আমি ডিভাইড কৰিব পাৰি তেটো অসত্য হ'ব ইয়াতে যদি তোমাৰ থাকিলে হৈ যে অনিৰ্ণায়ক তেতিয়া হলে এটো শুদ্ধ হলে হয় কিন্তু এতে 0 আছে সেই কাৰণে এটো ভুল হয় বুজিলা তাৰ পিছত চা এটো 4 নম্বৰটো চা 0 divided by -11 is equal to 0 এটো তো হয় মই মাত্ৰ বলো হয় 0 তুমি সংখ্যাৰে ডিভাইড কৰিব পাৰা কিন্তু সংখ্যাক 0 ডিভাইড কৰিব নোৱাৰা তো এটো কি হ'ব সত্য হ'ব
तार पिছত 5 नम्बरটো सा কি কৈছে 5 नम्बरটো কৈছে তোমাৰ 20 ডিভাইডেড বাই 10 কিন্তু তোমাৰ ডিভাইডেড বাই 2 ইফালে আহিছে তোমাৰ 20 ডিভাইডেড বাই 10 ডিভাইডেড বাই 2 ইফালে যদি এটো যদি আমি কৰো ইফালে তোমাৰ 20 ডিভাইডেড বাই 10 মানে এটা 2 আহিব আকৌ 2 2 ৰে হৰণ কৰিলে 1 আহিব এটা আহিব 1 আৰু ইফালে আছে তোমাৰ 20 ডিভাইডেড বাই এটো 20 মাইনাস 2 এটা আহিব তোমাৰ 5 আৰু ইফালে আছে 20 এটো হৰণ কৰিলে কিমান আহিব 4 আহিব তো এটো সমান নহয় তো যেহেতু এটা নট ইজ ইকুয়াল টু দিয়া আছে ইয়াতে এটো অসত্য হয় গতিকে এটো কি হ'ব সত্য হ'ব এত ইকুয়াল থাকিলে অসত্য হলে হয় যেহেতু এটো ইকুয়াল নাই ইকুয়াল দি কাটি দিছে মানে নট ইজ ইকুয়াল টু হয় এটো তার পিছৰটো কি কৈছে সা -8 ডিভাইডেড বাই -1 তো মাইনাস মাইনাস ক্যান্সেল কৰি হ'ব লাগিছিল পজিটিভ কিন্তু হৈছে নেগেটিভ তার মানে এটো কি হ'ব অসত্য হ'ব तार पिछरটো কৈছে 5 নম্বৰটো কৈছে হৰণ কৰা সা হৰণ কৰাটো এটো কৈছে তোমাৰ 125 ডিভাইডেড বাই 25 তো এটো তুমি এনেকে লিখিব পাৰা 125 ডিভাইডেড বাই 25 এটো কেইবাৰ যাব এটো যাব 5 বাৰ আৰু এটো মাইনাস আছে কাৰণে এটো মাইনাস আহিব এটো आंसर तार पिছত আছে তোমাৰ -729 ডিভাইডেড বাই তো -27 এটো তোমাৰ কিমান বাৰ যাব এটো হৰণ কৰিলে যাব তোমাৰ 27 বাৰ মাইনাস মাইনাস ক্যান্সেল যাব কাৰণ 27 গুণ কিমান হয় 729 হয় বুজিবলা तार पिছৰটো কি কৈছে সা হয়তো হৰণ কৰাই হয় এটো আছে তোমাৰ 3 নম্বৰ আছে 3 নম্বৰত কৈছে তোমাৰ -105 ডিভাইডেড বাই -21 তো মাইনাস মাইনাস কি যাব ক্যান্সেল যাব এটো তোমাৰ 20 5 গুণ 1 আৰু 5 বাৰ মানে এটো যাব 5 বাৰ এটো হল आंसर तार পিছৰটো কি আছে সা এটো তোমাৰ 4 নম্বৰ হয় এটো আছে -469 ডিভাইডেড বাই আছে -469 তো মাইনাস মাইনাস ক্যান্সেল যাব আর এটো যেটো সেম নাম্বার হয় সেম নাম্বারক ডিভাইড কৰিলে আমি কিমান পাও 1 পাও তো এটো হৈছে आंसर তার পিছৰটো সা 1495 ডিভাইডেড বাই এটা হ'ব 1495 ডিভাইডেড বাই এটো -65 এটো যেটো মাইনাস আছে গতিকে এটো কি আহিব মাইনাস আহিব আৰু মাইনাস আহিলে এটোৰ आंसर আহিব কিমান 5 বাৰ 5 বাৰ আৰু তোমাৰ ইফালে আহিব 6 দুগুণ 12 আৰু ইফালে আছে 2 14 এটো যাব 23 বাৰ এটো হল आंसर তার পিছৰ প্ৰশ্নটো চা আৰু আজিৰ কাৰণে একেবাৰে শেষৰ প্ৰশ্ন এটো আছে -1470 ডিভাইডেড বাই 42 তো ইফালে তোমাৰ যেহেতু মাইনাস আছে গতিকে এটো মাইনাস আহিব তো এটো হৰণ কৰিলে কিমান বাৰ যাব 5 বাৰ 2 বাৰ আৰু ইফালে হল 3 4 গুণ 12 12 আৰু 2 14 মানে এটো যাব তোমাৰ 3 বাৰ এটো হৈছে -35 এটো হল आंसर মৰমৰ ছাত্ৰ ছাত্ৰী সকল আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ।